বহুতে চিন্তা কৰে যে মই গাঁৱত সদায় কি কৰিব আহোঁ। তো গাঁৱত মই গুজৰাটৰ পৰা গৰু আনিছোঁ, ফাৰ্ম খুলিছোঁ গৰুৰ। এড্ৰেছটো নকওঁ, নহ'লে গৰু চোৰকেইটা ইয়াতো আহি যাব, গৰু চুৰি কৰি লৈ যাব মোৰ। এইটো হ'ল গৌ মাতা, গুজৰাটী মাতা হয়। 10 লিটাৰ গাখীৰ দিয়ে, গাখীৰটো ল'ব আহোঁ। বহুত বঢ়িয়া বিজনেছ। গৰু পালক, গৰু পোহক, গৌমূত্ৰ এই যে ফ্লিপকাৰ্টত বেচিব পাৰিব। বাবা ৰামদেৱও কিনে। এই চাওক, 250 ml দাম 349 টকা। 250 ml দাম 349 টকা। আপোনাৰ পৰা কিনিব মোটামুটি 300 টকা লিটাৰ লৈ যায়। গাই হ'ব লাগিব, বলদ গৰু নহ'ব, আকৌ ষাঁড় গৰু নহ'ব, গাই গৰু লাগিব। গুজৰাটী গৰু, ইয়াৰ পোৱালিও আছে ধুনীয়া। আমি গৰু ভাল বেপাৰ হয় গৰুৰ, আৰু গোবৰো বিক্ৰী হয় গৰুৰ। আপুনি গোবৰকেইটা আপুনি ফ্লিপকাৰ্টত বেচিব পাৰিব। মোৰ ফ্লিপকাৰ্টত গোবৰৰ ব্ৰাণ্ড আছে, চিজটো বহুত ভাল। এইয়া দেখিছে, ঢকলা গোবৰৰ। এনেকুৱা কৰি আপোনালোকে বেপাৰো কৰিব পাৰিব। ফ্লিপকাৰ্টত পাব, ধুনীয়া বেপাৰ। 10টা গৰু ৰাখিলে মাহত আপুনি লাখ টকাৰ ওপৰত ইনকাম কৰিব পাৰিব। গুজৰাটী পোৱালি চাওক, এইটো সেই গৰুটোৰ পোৱালি হয়, ইমান মৰম লগা। দেখিছে, লোকেশ্যনটো মই নিদিওঁ, নহ'লে চোৰকেইটা আহি যাব আকৌ। চাই লওক, চোৰে ইয়াতে চুৰি কৰিব আহি যাব। আৰু বহুতে নেগেটিভ ভাবে যে বস্তিত কিয় যায়, উল্টা পুল্টা ভাবি থাকে যে, সেইবিলাকৰ কাৰণে দিলে চাওক বস্তুত কিয় আহোঁ। আমি ফেচবুকত গৰুৰ মৰম নেদেখাওঁ, ৰিয়েলি মৰম কৰোঁ গৰুক। ফেচবুকত আমি মৰম নেদেখাওঁ, আমি নিজৰ মাকো মৰম কৰোঁ আৰু গৰুকো আমি তেনেকৈ মৰম কৰোঁ। ফেচবুকৰ ফটোত মৰম নকৰোঁ আমি গৰুক কেতিয়াও ৰাস্তাত এৰি নিদিওঁ প্লাষ্টিক খাবলৈ। চাই লওক, আহিছোঁ গাখীৰৰ দেখাম আপোনালোকক অলপ পিছত। গাখীৰ বিক্ৰী কৰা হয়, গাখীৰৰ বেপাৰ 18,000 টকা। গৰুৰ মূত্ৰ হ'লে কিমান গোবৰ হিচাপ কৰি লওক। এই ঢুকাই দিয়ক। 10 লিটাৰ গাখীৰ বিক্ৰী কৰা হয় 60 টকা লিটাৰ, 600 টকা।